নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত বাস্তুৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, সকলোৰে জীৱনত এটা আশা থাকে যে তেওঁলোকে নিজে মনে বিচৰা ধৰণে এটা গৃহ নিৰ্মাণ কৰক। তাৰ কাৰণে তেওঁলোকে জীৱনটো কষ্ট কৰি যিখিনি টকা পইচা ঘটে, সেই টকাৰ সৈতে এডোখৰ মাটিৰ কিনে আৰু তাতে তেওঁলোকৰ সপোনৰ ঘৰখন সজায়, যাতে তেওঁলোক নিজৰ পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে আনন্দৰ সৈতে জীৱন কটাব পাৰে। সকলোৰে নিজৰ এখন ঘৰ নিৰ্মাণৰ এটা আশা থাকে আৰু সেই আশা মনত পুহি লৈ তেওঁলোকে এডোখৰ মাটি তেওঁলোকৰ সুবিধা অনুসৰি কিনি লয় আৰু সেই মাটিতে তেওঁলোকে গৃহ নিৰ্মাণ কৰে। কিন্তু বন্ধুসকল, বাস্তুশাস্ত্ৰত কোৱা হৈছে যে গৃহ নিৰ্মাণৰ কাৰণে মাটি কিনাৰ আগত আমি কিছুমান কথা ধ্যান ৰাখিব লাগে। ঘৰ নিৰ্মাণৰ কাৰণে এডোখৰ মাটি কিনাৰ আগত সেই মাটিখিনিৰ গুণাগুণৰ সম্পৰ্কে, মাটিৰ আকাৰৰ সম্পৰ্কে বাস্তুশাস্ত্ৰত কিছুমান নিয়ম আছে। যধে মধে আপোনালোকে মাটিডোখৰ পচন্দ হ'ল বুলিয়েই মাটিডোখৰ কিনি ল'ব নালাগে। ঘৰ নিৰ্মাণৰ কাৰণে যদি আপোনালোকে মাটি কিনিব খুজিছে, তেন্তে এইকেইটা কথা আপোনালোকে ধ্যান ৰাখিব। প্ৰথম কথা আপোনালোকে ধ্যান ৰাখিব মাটিডোখৰ আকাৰটোক লৈ। বন্ধুসকল, বাস্তুশাস্ত্ৰত কোৱা হৈছে যে সদায় আপুনি ঘৰ নিৰ্মাণ কৰা মাটিডোখৰ আকাৰটো আয়তাকাৰ হ'ব লাগে বা বৰ্গাকাৰ হ'ব লাগে। বাকী অন্যান্য কোনো আকাৰৰ মাটি, অৰ্থাৎ ট্ৰায়েংগুলাৰ হওক বা হেক্টজেন হওক ইত্যাদি আকাৰৰ মাটি কোনো কাৰণত বাস্তুশাস্ত্ৰত শুভ বুলি কোৱা নাই। দ্বিতীয়তে চাব লাগে যে মাটিডোখৰ কৰ্ণাৰবিলাক কাট খোৱা নেকি। তৃতীয়তে চাব লাগে যে মাটিডোখৰৰ কোনোবা এটা দিশ আগবাঢ়ি আছে নেকি, যদি আগবাঢ়ি আছে কোনটো দিশ আগবাঢ়ি আছে। তাৰপিছত চাব লাগে যে মাটিডোখৰৰ শ্লপিংটো কোনফালে আছে, অৰ্থাৎ মাটিডোখৰৰ ওখ কোনফালে আৰু দ কোনফালে। তাৰপিছত চাব লাগে মাটিৰ তত্ত্বটোৰ সম্পৰ্কে, মাটিখিনি বালিয়া নে, আলতীয়া নে বা পলসুৱা নে, এইবিলাক কথাও আপোনালোকে ধ্যান ৰাখিব লাগে। মাটিডোখৰৰ কালাৰ ৰঙা নে, হালধীয়া নে, ক'লা নে, এইটো কথা আপোনালোকে চাব লাগে। তাৰপিছত চাব লাগে যে মাটিডোখৰ ৰাস্তা কোন দিশলৈ আছে, পূব দিশত আছেনে, পশ্চিম দিশত আছেনে, উত্তৰ দিশত আছে। তাৰপিছত চাব লাগে আপোনালোকে সেই মাটিডোখৰ ওপৰেদি হাই ভল্টেজ তাঁৰ পাৰ হৈ গৈছে নেকি। তাৰপিছত চাব লাগে যে সেই মাটিডোখৰ খেতি মাটি নে কোনোবাই এৰি থৈ যোৱা মাটি, অৰ্থাৎ এৰাবাৰী নেকি। তাৰপিছত চাব লাগে অকণমান বেকগ্ৰাউণ্ডটো চেক কৰিব লাগে, সেই মাটিডোখৰত কাৰোবাক খৰি দিয়া হৈছিলে নেকি বা কবৰ দিয়া হৈছিলে নেকি, বা আগতে সেই স্থানত কোনো মন্দিৰ বা কবৰস্থান আছিলে নেকি। সেইটো কথা আপোনালোকে পাৰিলে অকণমান চেক কৰি ল'ব। তাৰপিছত চাব আপোনালোকে সেই মাটিডোখৰ কোন দিশত পানীৰ উৎস আছে। যদি পুখুৰী খাল বিল আছে, কোন দিশত আছে, উত্তৰ দিশত আছে নে, পূব দিশত আছে নে, পশ্চিম দিশত আছে। তাৰপিছত আপোনালোকে চেক কৰিব মাটিডোখৰৰ ওচৰত বা সন্মুখত বা পিছ চাইডে ৰাজহুৱা মন্দিৰ, নামঘৰ, শ্মশান, কবৰস্থান বা হস্পিটেল আছে নেকি। তাৰপিছত আপোনালোকে চেক কৰিব লাগে যে মাটিডোখৰত বহু পুৰণা বৰগছ বা আহত গছ আছে নেকি। এইখিনি কথা আপোনালোকে মাটি কিনাৰ আগত চেক কৰি লোৱাটো অত্যন্ত জৰুৰী। বন্ধুসকল, তাৰপিছত চাব লাগে যে মাটিডোখৰ জিঅ'গ্ৰাফিকেল পজিশ্যনটো, অৰ্থাৎ সেই মাটিডোখৰ কোন দিশৰ ফালে পাহাৰ আছে, কোনফালে নদী আছে, এইটো কথাও আপোনালোকে চাব লাগে। বন্ধুসকল, কিয় চাব লাগে তাৰো কিছুমান কথা আছে। সম্পূৰ্ণ কথাখিনি মই আপোনালোকক বুজাই কৈ আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কথা হ'ল আমি মাটিডোখৰ এনাৰ্জিটো চেক কৰি ল'ব লাগে, অৰ্থাৎ মাটিডোখৰ আমাৰ কাৰণে পজিটিভ হয়নে নহয়। তাৰ কাৰণে আপোনালোকে এনাৰ্জি স্কেনাৰৰ সহায়তো মাটিডোখৰ পজিটিভ এনাৰ্জি চেক কৰিব পাৰে, বা আপোনালোকে সেই মাটিডোখৰ মধ্যস্থানত গৈ অলপ টাইম কটাব লাগে, 10 মিনিট পাৰে, 15 মিনিট পাৰে। যদি সেই মাটিডোখৰ থকা অৱস্থাত আপোনাৰ মনটো পজিটিভ হৈ থাকে, মনটো আপোনাৰ স্থিৰ হৈ থাকে, অস্থিৰ নহয়, পজিটিভ ভাৱ হয়, তেন্তে সেই মাটিডোখৰ আপোনাৰ কাৰণে পজিটিভ হয়। যদি আপোনালোকে সেই মাটিডোখৰত থকা অৱস্থাত আপোনাৰ মনটো অস্থিৰ হৈ পৰে, মাটিডোখৰৰ পৰা কেতিয়া ওলাই যাওঁ ভাৱ এটা আপোনাৰ মনলৈ আহে, মনটো চাটি ফুটি কৰে, তেতিয়া আপোনালোকে জানি ল'ব সেই মাটিডোখৰত নিশ্চয় কিবা এটা দুখ আছে বা সেই মাটিৰ এনাৰ্জিয়ে আপোনাক চুট নাই কৰা। এইদৰে সহজভাৱে আপোনালোকে মাটিডোখৰৰ এনাৰ্জিটো চেক কৰি ল'ব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকে মাটিৰ কোৱালিটিটো একবাৰ চেক কৰি ল'ব। বন্ধুসকল, কেনেকৈ চেক কৰিব। প্ৰথমে আপোনালোকে মাটিডোখৰ মধ্যস্থানত অকণমান গাঁত কৰিব। গাঁত কৰোঁতে চাব যে সেই মাটিখিনি কালাৰটো কেনেকুৱা, হালধীয়া নে, ক'লা নে, বালিচহীয়া নে, কেনেকুৱা। হালধীয়া মাটিক ব্ৰাহ্মণৰ মাটি বুলি কোৱা হৈছে, ক'লা মাটিক শূদ্ৰৰ মাটি বুলি কোৱা হৈছে আৰু ৰঙা মাটিক ক্ষত্ৰিয়ৰ ভূমি বুলি কোৱা হৈছে। গতিকে আপোনালোকে চাই ল'ব মাটিখিনি কালাৰটো কেনেকুৱা।
তাৰপিছত আপোনালোকে চাব তাৎক্ষণাৰ সময়ত সেই মাটিখিনিৰ পৰা ভগা মাটি কলহৰ টুকুৰা এঙাৰ ইত্যাদিবিলাক ওলাইছে নেকি বা সাপ বা বৃশ্চিক ওলাইছে নেকি বন্ধুসকল যদি এইখিনি বস্তু মাটি খাওঁতে ওলায় তেন্তে জানি ল'ব সেই মাটিডোখৰত নিশ্চয় কিবা ভূমিদোষ আছে তাৰপিছত সেই মাটিডোখৰ যিটো আপোনালোকে গাঁত খান্দিব গাঁতটো আপোনালোকৰ 1 ফুট বহল হ'ব লাগে 1 ফুট দ হ'ব লাগে গাঁতটো খন্দাৰ পিছত আধা ঘণ্টা 15 মিনিটৰ পিছত আপোনালোকে গাঁতটো পুনৰ সেইখিনি মাটিৰে পুতিবলৈ চেষ্টা কৰিব লাগে যদি গাঁতটো পুতোতে মাটি ফিল আপ কৰাৰ পিছতো বহুত মাটি থাকি যায় তেন্তে সেই ভূমি ঘৰ নিৰ্মাণৰ কাৰণে উত্তম যদি যিখিনি মাটি আপোনালোকে খানিছে গাঁতটোৰ পৰা সেইখিনি মাটিৰে যেনে তেনে গাঁতটো ফিল আপ হৈছে তেন্তে জানি ল'ব সেই মাটিখিনি গৃহ নিৰ্মাণৰ কাৰণে এভাৰেজ আৰু যদি গাঁতটো ফিল আপ কৰিবৰ কাৰণে যিখিনি মাটি আপোনালোকে গাঁতটোৰ পৰা খানিছিলে সেই মাটিখিনি গাঁতটো দিয়াৰ পিছতো গাঁতটো সম্পূৰ্ণ ফিল আপ নহয় আৰু মাটিৰ প্ৰয়োজন হয় তেন্তে জানি ল'ব সেই মাটিডোখৰ ঘৰ নিৰ্মাণৰ কাৰণে অশুভ এইদৰে আপোনালোকে ভূমিৰ তত্ত্বটোৰ সম্পৰ্কেও চেক কৰি ল'ব পাৰে বন্ধুসকল তাৰপিছত আপোনালোকে চাব লাগে যিটো আমি প্লট ঘৰ নিৰ্মাণৰ কাৰণে কিনিবলৈ আগবাঢ়িছোঁ সেই প্লটটোৰ কৰ্ণাৰবিলাক কটা আছে নি আকৌ বন্ধুসকল এটা কথা মনত ৰাখিব কৰ্ণাৰ কটা বাৰী কোনো কাৰণতে ঘৰ নিৰ্মাণৰ কাৰণে শুভ নহয় কিয়নো যিটো দিশৰে কৰ্ণাৰটো কাট খাই যাব সেই দিশৰ এনাৰ্জি গুণধৰ্ম কমি যাব ধৰি লওক উত্তৰ পূব দিশৰ কৰ্ণাৰটো কাট খাই আছে তেন্তে আপোনাৰ গুৰুৰ এনাৰ্জি কমি যাব সেইখন ঘৰত সেই স্থানত গৃহ নিৰ্মাণ কৰিলে আপোনালোকৰ গুৰু গ্ৰহৰ লগত ৰিলেটেড সমস্যা হ'ব যেনেকৈ ডিচিশ্যন লোৱাত সমস্যা হ'ব এটাৰ পিছত এটা সমস্যা আহি থাকিব পাৰিবাৰিক সমস্যা হ'ব পাৰে পেটৰ বা লিভাৰৰ সমস্যা আপোনাৰ হ'ব পাৰে গতিকে মাটিডোখৰ কিনোতে আপোনালোকে চাই লওক ক'ৰবাত কৰ্ণাৰ কাট খোৱা আছে নেকি তাৰপিছত আপোনালোকে চাব যে মাটিডোখৰ কোনোবা এটা দিশ আগবাঢ়ি আছে নেকি যদি আগবাঢ়ি আছে কোনটো দিশ আগবাঢ়ি আছে বাস্তুশাস্ত্ৰ অনুসৰি উত্তৰ পূব দিশত যদি আমাৰ মাটিডোখৰ আগবাঢ়ি থাকে তেন্তে তাক শুভ বুলি গণ্য কৰা হৈছে অৰ্থাৎ উত্তৰ পূব আৰু পূব এই তিনিটা দিশত যদি আমাৰ মাটি টুকুৰা আগবাঢ়ি আছে বা এক্সটেণ্ড হৈ আছে তেন্তে সেই ভূমিক গৃহ নিৰ্মাণৰ কাৰণে অত্যন্ত শুভ বুলি কোৱা হৈছে কিন্তু অন্যান্য কোনো দিশতে দক্ষিণ পূব হওক দক্ষিণ পশ্চিম হওক বা উত্তৰ পশ্চিম হওক এই দিশৰ ফালে যদি আপোনাৰ মাটি আগবাঢ়ি থাকে বা এক্সটেণ্ড হৈ থাকে সেই ভূমিক কিন্তু কোনো কাৰণতে বাস্তুশাস্ত্ৰত ভাল বুলি কোৱা নাই বন্ধুসকল তাৰোপৰি প্লটৰ আকাৰক লৈ বাস্তুশাস্ত্ৰত বিভিন্ন ধৰণে প্লটবিলাকক নামাকৰণ কৰা হৈছে যেনেকৈ সিংহমুখী বাৰী গোমুখী বাৰী যিডোখৰ মাটিৰ সন্মুখৰ ভাগ অলপ ঠেক হয় আৰু বেক চাইডে বহল হৈ গৈ থাকে তেনে ভূমিক কোৱা হৈছে গোমুখী বাৰী আৰু যি ভূমিৰ সন্মুখৰ ভাগ বহল আৰু বেক চাইডে লাহে লাহে ঠেক হৈ যায় সেই ভূমিক কোৱা হৈছে সিংহমুখী ভূমি বন্ধুসকল বাস্তুত আৰু এটা কথা কোৱা হৈছে যে গোমুখী বাৰী অৰ্থাৎ যি প্লটৰ সন্মুখৰ ভাগ ঠেক থাকে আৰু বেক চাইডে লাহে লাহে বহল হৈ গৈ থাকে তেনে ভূমিৰ যদি উত্তৰ পূব দিশটো এক্সটেণ্ড হৈ আছে তেন্তে সেই স্থানটো ঘৰৰ ব্যক্তিসকলৰ কাৰণে অত্যন্ত লাভদায়ক আৰু সিংহমুখী বাৰীত অৰ্থাৎ যি ভূমিৰ সন্মুখৰ ভাগ বহল হৈ আছে আৰু বেক চাইডে লাহে লাহে ঠেক হৈ গৈ আছে তেনে ভূমিৰ যদি নৰ্থ ইষ্টটো এক্সটেণ্ড হৈ থাকে উত্তৰ পূব দিশটো আগবাঢ়ি থাকে তেন্তে সেই ভূমিত ব্যৱসায়ৰ কাৰণে অতি উত্তম বুলি কোৱা হৈছে যদি আপোনালোকে কিনিবলৈ খোজা প্লটটো আকাৰটো অভেল হয় ট্ৰাইংগুলাৰ হয় কৰ্ণাৰবিলাক কাট খোৱা থাকে তেন্তে সেই স্থানত যদি আপুনি গৃহ নিৰ্মাণ কৰে তেন্তে সেই স্থানত গৃহ নিৰ্মাণ কৰি বসবাস কৰা ব্যক্তিসকল নানান কষ্ট হয় বিভিন্ন ৰোগৰ দ্বাৰা তেওঁলোক আক্ৰান্ত হয় নানান সমস্যাই তেওঁলোকক বাৰে বাৰে আমনি কৰি থাকে বন্ধুসকল বাস্তুশাস্ত্ৰত ঘৰ নিৰ্মাণৰ কাৰণে আইডিয়েল প্লটৰ কথা কোৱা হৈছে আদৰ্শ প্লটটো সদায় 1:1 অৰ্থাৎ স্কোৱাৰ হ'ব লাগে নহ'লে 1:2 হ'ব লাগে অৰ্থাৎ আয়তাকাৰ হ'ব লাগে অন্যান্য কোনো আকাৰৰ ভূমিকে বাস্তুশাস্ত্ৰত ভাল বুলি কোৱা নাই তাৰপিছত আপোনালোকে চেক কৰিব লাগে যে মাটিডোখৰৰ শ্লপিংটো কোনফালে আছে অৰ্থাৎ যদি মাটিডোখৰত পানী পৰে তেন্তে কোন দিশলৈ গুচি যায় বাস্তুশাস্ত্ৰত কোৱা হৈছে যে সদায় পশ্চিম দিশটো পূবতকৈ ওখ হ'ব লাগে আৰু দক্ষিণ দিশটো উত্তৰ দিশতকৈ ওখ হ'ব লাগে অৰ্থাৎ যদি সেই মাটিডোখৰত বৰষুণৰ পানী পৰেও সেই পানী পূব দিশলৈ গুচি যাব লাগে নহ'লে উত্তৰ দিশৰ পিনে প্লটটোৰ পৰা বাহিৰ হ'ব লাগে অৰ্থাৎ উত্তৰ পূবতকৈ দক্ষিণ পশ্চিম ওখ হ'ব লাগে আৰু উত্তৰ পশ্চিমতকৈ দক্ষিণ পূব দিশটো ওখ হ'ব লাগে অৰ্থাৎ যদি সেই মাটিত পানী পৰে বৰষুণৰ পানী পৰে সেই পানী সদায় পূব দিশৰ পিনে যাব লাগে বা পূব দিশেদি বাহিৰ হ'ব লাগে বা উত্তৰ দিশৰ পিনে বা উত্তৰ পূব দিশৰ পিনে সেই পানীখিনি প্লটৰ পৰা বাহিৰ হ'ব লাগে বন্ধুসকল শ্লপিঙৰ ওপৰত ভিত্তি কৰি বাস্তুশাস্ত্ৰত প্লটবিলাকক নামাকৰণ কৰা হৈছে যেনেকৈ সৰ্পপৃষ্ঠ কাছপৃষ্ঠ গজপৃষ্ঠ ইত্যাদি ভূমিৰ নামাকৰণ প্লটৰ শ্লপিঙৰ ওপৰত ডিপেণ্ড কৰি বাস্তুশাস্ত্ৰত দিয়া হৈছে আৰু সকলোতকৈ উত্তম হৈছে কাছপৃষ্ঠ যি মাটিৰ মধ্য অংশটো ওখ হয় আৰু চাৰিওফালে ডাউন হয় অৰ্থাৎ পানী পৰা মাত্ৰকে সেই
বৰষুণৰ পানী চাৰিওফালে বৈ গুচি যায়, অৰ্থাৎ সেই স্থানটোত পানী জমা হৈ নাযায়। তাক কোৱা হৈছে কুৰ্মপৃষ্ঠ বা কাছপৃষ্ঠ। এনে ভূমিক বা এনে প্লটক অত্যন্ত ভাল বুলি কোৱা হৈছে। বন্ধুসকল, তাৰোপৰি প্লটটো কিনাৰ আগত আপোনালোকে চাই ল'ব যে প্লটৰ ৰাস্তাটো কোনফালে আছে। যদি প্লটটোৰ ৰাস্তা উত্তৰ পূব আৰু উত্তৰ দিশত আছে, তেন্তে সেই ভূমি গৃহ নিৰ্মাণৰ কাৰণে অত্যন্ত ভাল, কিয়নো সেই দিশৰ ৰাস্তাৰ পৰা আপোনাৰ ঘৰলৈ সদায় পজিটিভ এনাৰ্জি আহি থাকিব। তাৰপিছত আপোনালোকে চাই ল'ব সেই প্লটৰ পানীৰ উৎসবিলাক কোনফালে আছে। ধৰি লওক যদি পুখুৰী খাল বিল আছে, তেন্তে কোন দিশত আছে। সদায় এনেকুৱা প্লট ল'ব যি প্লটৰ উত্তৰ পূব বা পূব দিশৰ পিনে পানীৰ উৎস থাকে, যেনেকৈ কুঁৱা খাল বিল থাকে। তাৰোপৰি আপোনালোকে চাই ল'ব যে কোনো ডাঙৰ ডাঙৰ বৃক্ষ থকা, ডাঙৰ ডাঙৰ বহু পুৰণা আহঁত গছ, বহু পুৰণা বৰগছ থকা স্থানত কেতিয়াও কিন্তু সেই বৃক্ষ কাটি ঘৰ নিৰ্মাণ নকৰিব। এনে কৰিলে কিন্তু গৃহস্বামী অৰ্থাৎ সেই ঘৰত বসবাস কৰা ব্যক্তিসকল নানান সমস্যা হয়। তাৰোপৰি যিডোখৰ মাটি আপোনালোকে কিনিছে, সেই মাটিডোখৰ ঘৰ নিৰ্মাণৰ আগত চাই ল'ব যে ওপৰেদি হাই ভল্টেজ তাঁৰ পাৰ হৈছে নেকি। নহ'লে সেই তাৰে আপোনাৰ ঘৰৰ ওপৰত জিঅ'পেথিকেল ষ্ট্ৰেছ উৎপন্ন কৰিব, যিয়ে আপোনালোকৰ ঘৰৰ ব্যক্তিসকল নাৰ্ভৰ সমস্যা, হাড়ৰ সমস্যা, গাঁঠি বিষৰ দৰে সমস্যা দিবলৈ ল'ব। তাৰপিছত আপোনালোকে চেক কৰিব সেই মাটিডোখৰৰ জিঅ'গ্ৰাফিকেল পজিশ্যনটো, অৰ্থাৎ কোন দিশৰ পিনে নদী আছে, কোন দিশৰ পিনে পাহাৰ আছে। যদি সেই মাটিৰ উত্তৰ দিশত, উত্তৰ পূব দিশত বা পূব দিশত নদী আছে, পুখুৰী আছে, খাল বিল আছে, তেন্তে অত্যন্ত ভাল। আৰু যদি পাহাৰ আছে, সেই পাহাৰ যদি সেই প্লটটোৰ দক্ষিণ দিশত আছে, দক্ষিণ পশ্চিম দিশত আছে বা পশ্চিম দিশত আছে, তেন্তে সেই প্লটটোকো ভাল বুলি গণ্য কৰা হৈছে। তাৰপিছত আপোনালোকে চাব যে প্লটটোৰ সন্মুখত বা বেক চাইডে ৰাজহুৱা মন্দিৰ, নামঘৰ, হস্পিটেল, শ্মশান বা কবৰস্থান আছে নেকি। যদি আছে, সেই স্থানত কেতিয়াও আপোনালোকে ঘৰ নিৰ্মাণ নকৰিব, কিয়নো সেই স্থানত ঘৰ নিৰ্মাণ কৰিলে সেই ৰাজহুৱা মন্দিৰ, ৰাজহুৱা নামঘৰ, ৰাজহুৱা শ্মশান, কবৰস্থান, হস্পিটেল ইত্যাদি যিখিনি নিগেটিভ এনাৰ্জি আহিব, সেই নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰখনক সদায় এফেক্ট কৰিব। তাৰপিছত আপোনালোকে চাই ল'ব যে সেই মাটিডোখৰ এৰাবাৰী নেকি, কোনোবা এৰি থৈ যোৱা ভূমি নেকি, বা তাত কোনোবা আগতে বসবাস কৰিছিলে নেকি, বা সেই মাটিডোখৰত কাৰোবাক কবৰ দিয়া হৈছিলে নেকি, বা সেই স্থানত কাৰোবাক খৰি দিয়া হৈছিলে নেকি, দাহ সংস্কাৰ কৰা হৈছিলে নেকি, বা সেই স্থানত কাৰোবাৰ মৰিশালি আছে নেকি। এইখিনি কথা আপোনালোকে চেক কৰি ল'ব। যি স্থানটো লোকে এৰি থৈ যায়, পৰিত্যক্ত অৱস্থাত বহুত দিন পৰি থাকে, যি স্থানত কবৰস্থান থাকে বা কোনো ব্যক্তিৰ মৰিশালি থাকে, সেই ভূমিত নতুনকৈ ঘৰ নিৰ্মাণ কৰিব নালাগে, কিয়নো সেই ভূমিত নিগেটিভ এনাৰ্জি বিৰাজ কৰে। সেই ভূমিত ভূমি দুখৰ উৎপত্তি হয়। অৱশ্যে সেই ভূমি দুখ দূৰ কৰাৰ বিভিন্ন উপায় আছে, সেই বিষয়ে মই পিছে পৰে আপোনালোকক আলোচনা কৰিম। আজি মই আপোনালোকক জনালোঁ যে আপোনালোকে গৃহ নিৰ্মাণৰ কাৰণে যদি আপোনালোকে মাটি এডোখৰ কিনে, সেই মাটিডোখৰ কিনাৰ আগত আপোনালোকে কি কথা ধ্যান ৰাখিব লাগে। যধে মধে আপোনালোকে দামটো কমত পালোঁ বুলি মাটিডোখৰ লৈ নল'ব। মাটিডোখৰ আকাৰ, মাটিডোখৰ তত্ত্ব, মাটিডোখৰ এনাৰ্জি, জিঅ'গ্ৰাফিকেল পজিশ্যন, ওচৰে পাঁজৰে কি আছে, সকলোখিনি আপোনালোকে চাই লৈ মাটিডোখৰ কিনিব। যিহেতু আপোনালোকে বাৰে বাৰে ঘৰ নিৰ্মাণ নকৰে, জীৱনত যিখিনি আপোনালোকে কষ্ট কৰি ধন উপাৰ্জন কৰে, সেই উপাৰ্জনে এবাৰ ঘৰ নিৰ্মাণ কৰে। গতিকে ঘৰ নিৰ্মাণৰ কাৰণে আপোনালোকে মাটি এডোখৰ কিনাৰ আগত সেই মাটিডোখৰৰ গুণ ধৰ্ম তত্ত্বৰ সম্পৰ্কে, আকাৰ আকৃতিৰ সম্পৰ্কে, পজিশ্যনৰ সম্পৰ্কে ভালকৈ জানি ল'ব, ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে ঘৰ নিৰ্মাণ কৰিব। অন্যথা কিন্তু এটাৰ পিছত এটা সমস্যা আপোনাক জীৱনত সদায় আমনি কৰি থাকিব। জীৱনত ঘৰ এবাৰেই নিৰ্মাণ কৰা হয়, গতিকে আপোনালোকে সম্পূৰ্ণ বাস্তুৰ নিয়ম পালন কৰি ঘৰ নিৰ্মাণ কৰিব। আপোনালোকে সদায় নিজৰ পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে উন্নতিৰ সৈতে জীয়াই থাকিব পাৰিব। বন্ধুসকল, বাস্তুশাস্ত্ৰৰ সৃষ্টি এইটো কাৰণে কৰা হৈছিলে যাতে মানুহে বাস্তুৰ নিয়ম পালন কৰি ঘৰ নিৰ্মাণ কৰে, সেই ঘৰত থাকি তেওঁলোকে নিজৰ মনৰ ইচ্ছাখিনি পূৰ্ণ কৰিব পাৰে, নিজৰ জীৱনলৈ সুখ সমৃদ্ধি আকৰ্ষণ কৰিব পাৰে। আৰু বাস্তু বেলেগ একো নহয়, আমাৰ পৰিৱেশত থকা 5টা তত্ত্বক বেলেঞ্চ কৰি ৰখাই হৈছে বাস্তু। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ঘৰ নিৰ্মাণৰ আগত যদি মাটি কিনোতে আমি কি কথা ধ্যান ৰাখিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।